নমস্কাৰ মই মজিদ বন্ধুসকল লগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, অৱশেষত ঘোষণা কৰা হ'ল পিএম কিষাণ সন্মান নিধিৰ 23 নম্বৰ কিস্তিৰ ধন সোমোৱাৰ দিন। অহা 20 জুন তাৰিখে আপোনাৰ একাউণ্টত সোমাব চৰকাৰী ধন। দেশৰ কোটি কোটি লোকৰ বেংক একাউণ্টত জমা হ'ব 2000কৈ টকা। অহা 20 জুনত আপোনাৰ একাউণ্টত সোমাব চৰকাৰী ধন। দেশৰ কোটি কোটি লোকৰ বেংক একাউণ্টত জমা হ'ব 2000কৈ টকা। পিএম কিষাণ সন্মান নিধিৰ হিতাধিকাৰীসকলৰ বাবে ডাঙৰ খবৰ। 20 জুনত মোদী চৰকাৰে মুকলি কৰিব পিএম কিষাণ সন্মান নিধিৰ 23 সংখ্যক কিস্তিৰ ধন। KYC কৰা কৃষকসকলেহে এইবাৰ লাভ কৰিব ধন। এই ধন পাবলৈ আধাৰ আৰু বেংক একাউণ্ট লিংক কৰিব লাগিব। আৰু লগতে KYC বা আধাৰ আৰু বেংক একাউণ্ট লিংক নকৰিলে এইবাৰ নাপাব ধন। অৰ্থাৎ যিসকল লোকে এতিয়ালৈকে KYC কৰা নাই বা বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই সেইসকলে কিন্তু এইবাৰ ধন নাপাব। হিতাধিকাৰী তালিকাত আপোনাৰ নাম আছেনে নাই কেনেকৈ চাব সবিশেষ তথ্য জনাই আছোঁ। আপুনি এইবাৰ ধন পাবনে নাই নিজে মোবাইলত চাব পাৰিব। তাৰ কাৰণে আপুনি প্ৰথমতে পিএম কিষাণৰ অফিচিয়েল ৱেবছাইটলৈ যাওক আৰু তাৰ পিছত বেনিফিচিয়াৰী লিষ্ট অপশ্যনত ক্লিক কৰক। তাৰ পিছত ৰাজ্য, জিলা, মহকুমা, ব্লক আৰু গাঁৱৰ নাম নিৰ্বাচন কৰক। তাৰ পিছত গেট ৰিপৰ্ট বুটামত ক্লিক কৰক আৰু তাৰ পিছতে হিতাধিকাৰীৰ সম্পূৰ্ণ তালিকা আপুনি চাব পাৰিব বা আপোনাৰ মোবাইলৰ স্ক্ৰীণত প্ৰদৰ্শিত হ'ব। পিএম কিষাণ আঁচনি সম্পৰ্কীয় যিকোনো সমস্যাৰ বাবে মুকলি কৰা হৈছে দুটাকৈ হেল্পলাইন নম্বৰ। এতিয়াই লিখি ৰাখক এই নম্বৰ দুটা। প্ৰথম নম্বৰটো হৈছে 155261 দ্বিতীয় নম্বৰটো হৈছে 24300606। এই দুটা নম্বৰৰ যিকোনো এটা নম্বৰত যোগাযোগ কৰি হিতাধিকাৰীসকলে নিজৰ সমস্যাৰ বিষয়ে জনাব পাৰিব বা কিবা জানিবলগীয়া থাকিলে সেই তথ্য জানিব পাৰিব। পৰৱৰ্তী খবৰ, বিশ্বৰ কোটি কোটি ইছলাম ধৰ্মী লোকলৈ জৰুৰী খবৰ। ছৌদি আৰবত দেখা গ'ল মহৰমৰ জোন আৰু আৰম্ভ হ'ল ইছলামিক নতুন বৰ্ষ 1448 হিজৰী। ছৌদি আৰবত আনুষ্ঠানিকভাৱে আৰম্ভ হ'ল ইছলামী নতুন বৰ্ষ 1448 হিজৰী। সোমবাৰে সন্ধিয়া ছৌদিৰ আকাশত দেখা গ'ল পবিত্ৰ মহৰমৰ চাঁদ। 16 জুনৰ পৰা নতুন হিজৰী বৰ্ষ আৰম্ভ। দেশৰ বিভিন্ন প্ৰান্তত চাঁদ দৰ্শনৰ পিছতে সুপ্ৰিম কোৰ্টৰ আনুষ্ঠানিক ঘোষণা। নতুন বৰ্ষৰখনত বিশ্ববাসীৰ বাবে একতা, শান্তি আৰু সমৃদ্ধিৰ বাবে দোৱা ইছলামধৰ্মী লোকসকলৰ। হিজৰতৰ ঐতিহাসিক ঘটনাক স্মৰণ কৰাই দিয়ে এই ইছলামী নতুন বছৰে। উল্লেখযোগ্য যে 622 খ্ৰীষ্টাব্দত পয়গম্বৰ হজৰত মহম্মদে মক্কাৰ পৰা মদিনালৈ কৰিছিল হিজৰত আৰু দ্বিতীয় খলিফা হজৰত উমৰৰ উদ্যোগত 639 খ্ৰীষ্টাব্দত ইছলামিক কেলেণ্ডাৰৰ আৰম্ভণি হয়। ইছলাম ধৰ্মত অত্যন্ত পবিত্ৰ আৰু গুৰুত্বপূৰ্ণ এই মহৰম মাহ কেৱল ইবাদতেই নহয়, কাৰবালা আৰু আশুৰাৰ দিনৰ সৈতে জড়িত এই মহৰম। আৰু ইছলামী নতুন বৰ্ষ উপলক্ষে বিশ্বৰ বিভিন্ন দেশত চৰকাৰী ছুটি ঘোষণা। পৰৱৰ্তী খবৰ, NRCক লৈ বৃহৎ ঘোষণা। এতিয়াৰ পৰা ৰাজ্যত প্ৰতি বছৰে হ'ব NRC আৰু প্ৰতিটো পৰিয়ালৰ প্ৰতি বছৰে নাগৰিকত্ব কৰা হ'ব পুনৰীক্ষণ। অসমৰ 5খনকৈ জিলাত প্ৰতি বছৰে হ'ব NRC। অসমৰ কোন কোন জিলাত প্ৰতি বছৰে NRC হ'ব চাওঁ আহক। ৰাজ্যত এতিয়াৰ পৰা প্ৰতি বছৰে হ'ব NRC। সন্দেহজনক লোকে সলনি কৰিব নোৱাৰিব জনগাঁথনি। ৰাজ্য চৰকাৰৰ এই সন্দৰ্ভত বৃহৎ সিদ্ধান্ত। অসমৰ ধুবুৰী, গোৱালপাৰা, দক্ষিণ চালমাৰা, মানকাছাৰ, শ্ৰীভূমি আৰু হাইলাকান্দিত হ'ব পাৰে প্ৰতি বছৰে NRC। অসমৰ অবৈধ বাংলাদেশীক লৈ কঠোৰ হৈছে ভাৰত চৰকাৰ আৰু অসমৰ বাংলাদেশ সীমান্তৰ 5খন জিলাক লৈ এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। প্ৰতি বছৰে সীমান্তৰ এই 5খন জিলাত হ'ব NRC। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক।
পৰৱৰ্তী খবৰ, ভাৰতত বন্ধ কৰা হ'ল টেলিগ্ৰাম। নীট পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ। নীট পৰীক্ষাৰ বাবে ভাৰতত অস্থায়ীভাৱে বন্ধ কৰা হৈছে টেলিগ্ৰাম। অহা 22 জুনলৈকে ভাৰতত বন্ধ থাকিব টেলিগ্ৰাম সেৱা। পৰৱৰ্তী খবৰ, বিজেপিয়ে বিলুপ্ত কৰিব ইছলামপুৰৰ নাম। ইছলাম শব্দ সলনি কৰি তাৰ ঠাইত লগাই দিব ৰামৰ নাম, অৰ্থাৎ ইছলামপুৰ হ'ব শ্ৰীৰামপুৰ। আৰু বিজেপি চৰকাৰৰ এই সিদ্ধান্তক লৈ এতিয়া দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়া। বিজেপিয়ে এইবাৰ বিলুপ্ত কৰিব ইছলামপুৰৰ নাম। ইছলাম শব্দ সলনি কৰি তাৰ ঠাইত লগাই দিব ৰামৰ নাম, অৰ্থাৎ ইছলামপুৰ হ'ব শ্ৰীৰামপুৰ। ইছলামপুৰ গাঁৱৰ নাম সলনি কৰাৰ সিদ্ধান্ত লৈছে বিজেপি চৰকাৰৰ প্ৰশাসনে। ইছলাম শব্দ বিলুপ্ত কৰাক লৈ এতিয়া সৰব হৈছে মুছলমান সমাজ। নামাজৰ পিছত ৰাজপথলৈ ওলাই আহিছে অগণন মুছলমান লোক। আল্লাহু আকবাৰ ধ্বনি দি সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ। বিজেপি চৰকাৰে ইছলামক শেষ কৰিব বিচাৰিছে বুলি অভিযোগ মুছলমানৰ। আৰু পৃথিৱী থকালৈকে ইছলাম থাকিব বুলি দাবী প্ৰতিবাদকাৰী মুছলমানৰ। ৰাজস্থানৰ জোন জিলাৰ ইছলামপুৰৰ নাম সলনিৰ প্ৰস্তাৱক লৈ এতিয়া দেশজুৰি বিতৰ্কৰ সূত্ৰপাত হৈছে। পৰৱৰ্তী খবৰ, শিক্ষাৰ্থীৰ স্কুল বেগক লৈ জৰুৰী নিৰ্দেশনা। এতিয়াৰ পৰা চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া স্কুল বেগৰ ওজনতকৈ বেছি ওজন দিলে বিপদত পৰিব বিদ্যালয় কৰ্তৃপক্ষ বা শিক্ষকসকল। চৰকাৰে যি নিৰ্ধাৰণ কৰি দিছে স্কুল বেগৰ ওজন, সেইমতে শিক্ষাৰ্থীসকলক স্কুলত কিতাপ বহি লৈ আনিবলৈ দিব লাগিব। চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া নিয়ম অনুসৰি কোন শ্ৰেণীৰ শিক্ষাৰ্থীয়ে সৰ্বাধিক কিমান ওজনৰ স্কুল বেগ নিব পাৰিব বিদ্যালয়ত, চাওঁ আহক। আপোনাৰ সন্তানৰ স্কুল বেগক লৈ আহি গ'ল চৰকাৰী নিৰ্দেশনা। অভিভাৱক আৰু শিক্ষাৰ্থীৰ বাবে এই মুহূৰ্তত অত্যন্ত জৰুৰী খবৰ আহিছে। স্কুল বেগৰ ওজনক লৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে। নিৰ্ধাৰিত ওজনৰ বেগ লৈহে এতিয়াৰ পৰা বিদ্যালয়লৈ যাব পাৰিব শিক্ষাৰ্থী। শিক্ষাৰ্থীক অতিৰিক্ত ওজনৰ বোজা দি শাস্তি দিব নোৱাৰিব। স্কুল বেগৰ ওজন কিমান হ'ব লাগিব সেয়া নিৰ্ধাৰণ কৰি দিলে প্ৰশাসনে। কোন শ্ৰেণীৰ শিক্ষাৰ্থীয়ে কিমান ওজনৰ স্কুল বেগ নিব পাৰিব, চাওঁ আহক। প্ৰথম শ্ৰেণীৰ পৰা দ্বিতীয় শ্ৰেণীলৈ স্কুল বেগৰ সৰ্বাধিক ওজন হ'ব লাগিব 1.5 কেজি। তৃতীয় শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ সৰ্বাধিক ওজন হ'ব লাগিব 2 পৰা 3 কেজি। ষষ্ঠৰ পৰা সপ্তম শ্ৰেণীলৈ স্কুল বেগৰ সৰ্বাধিক ওজন 4 কেজি হ'ব লাগিব, তাতকৈ বেছি হ'ব নালাগিব। অষ্টম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ 4.5 কেজিৰ বেছি ওজন হ'ব নোৱাৰিব, অৰ্থাৎ সৰ্বাধিক 4.5 কেজি হ'ব লাগিব। দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ স্কুল বেগৰ সৰ্বাধিক ওজন হ'ব 5 কেজি। কামৰূপ মহানগৰ জিলাৰ স্কুলসমূহৰ পৰিদৰ্শকে এই নিৰ্দেশনা জাৰি কৰিছে। উচ্চ ন্যায়ালয় আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰামৰ্শৰ ভিত্তিত এই নিৰ্দেশনা জাৰি। এই নিৰ্দেশনা প্ৰযোজ্য হ'ব চৰকাৰী বেচৰকাৰী সকলো বিদ্যালয়ৰ ক্ষেত্ৰত। লগতে SCERT আৰু NCERTৰ বাহিৰে অতিৰিক্ত পাঠ্যপুথি অনুমোদন নকৰিবলৈও নিৰ্দেশনা জাৰি। এই নিৰ্দেশনা বলবৎ হৈছে নে নাই সেয়া পৰীক্ষা কৰিব চৰকাৰী কৰ্তৃপক্ষই। পৰৱৰ্তী খবৰ, কফ চিৰাপক লৈ আহি গ'ল জৰুৰী নিৰ্দেশনা। এতিয়াৰ পৰা যধে মধে কিনিব নোৱাৰিব কফ চিৰাপ। এতিয়াৰ পৰা কেৱল চিকিৎসকৰ প্ৰেছক্ৰিপশ্যনৰেহে ক্ৰয় কৰিব পাৰিব কফ চিৰাপ। অনুজ্ঞাপত্ৰ বা প্ৰেছক্ৰিপশ্যন অবিহনে বিক্ৰী কৰা সকলৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা। শিশুৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত স্বাস্থ্য মন্ত্ৰালয়ৰ। পৰৱৰ্তী খবৰ, পুনৰ হুৰাহুৰে কমিছে সোণৰূপৰ দাম। মঙলবাৰ অৰ্থাৎ আজি পুনৰ কমিল সোণৰ দাম। চাওঁ আহক আজিৰ দিনটোত গুৱাহাটীত কিমান হৈছে সোণৰ দাম। সোণ কিনাৰ পৰিকল্পনা কৰিছে নেকি? যদি কৰিছে তেন্তে আপোনাৰ বাবে আছে এটা ভাল খবৰ। যদিও যোৱা কেইদিনমানৰ পৰা সোণৰ দামৰ উঠানমা হৈছে, ক্ৰেতাসকলে আজি পুনৰ কিছু সকাহ পাইছে। আন্তঃৰাষ্ট্ৰীয় বজাৰৰ প্ৰভাৱ আৰু ডলাৰৰ দামৰ পৰিৱৰ্তন আৰু বিনিয়োগকাৰীৰ বাবে সোণৰ দাম হ্ৰাস পাইছে। বৰ্তমান 22 কেৰেট আৰু 24 কেৰেট সোণৰ দাম পূৰ্বৰ দিনৰ তুলনাত কিছু হ্ৰাস পাইছে।
ফলত বিয়া উৎসৱ বা দীৰ্ঘম্যাদী বিনিয়োগৰ বাবে সোণ কিনাৰ কথা চিন্তা কৰা সকলৰ বাবে এইটো এটা ভাল সুযোগ হ'ব পাৰে। গুৱাহাটীত আজি কিমান হৈছে সোণৰ দাম চাওঁ আহক। মঙলবাৰে অৰ্থাৎ আজি হ্ৰাস পাইছে সোণৰ দাম। মানিকণ্ট্ৰল.comৰ তথ্য অনুসৰি মঙলবাৰে 22 কেৰেটৰ সোণৰ প্ৰতি গ্ৰামত দাম হৈছে 14,957 টকা। সোমবাৰত এই দাম আছিল 15,035 টকা আৰু 8 গ্ৰামত দাম হৈছে 1,19,656 টকা। বুধবাৰৰ দাম আছিল 1,20,280 টকা। মানিকণ্ট্ৰল.comৰ তথ্য অনুসৰি আজি 24 কেৰেটৰ সোণৰ প্ৰতি গ্ৰামত দাম হৈছে গৈ 15,019 টকা। সোমবাৰৰ দাম আছিল 15,098 টকা আৰু 8 গ্ৰামত দাম হৈছে 1,20,152 টকা। বুধবাৰে ইয়াৰ দাম আছিল 1,20,884 টকা।